এই বিশ্বাসঘাতকতাৰ দল আপোনালোকে যাব যিসকল অঞ্চলত উচ্ছেদ কৰিছে সেই সকল মানুহৰ অৱস্থা কেনেকুৱা হৈছে। আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকৰ প্ৰজন্মৰ কাৰণে কিন্তু আপোনালোকে এইবাৰ সাক্ষী হ'ব লাগিব। সমষ্টিৰ আমচু এবং কংগ্রেসের পৰা যি 1000+ কর্মী সমর্থক আমার দলত যোগদান করেছে তেওঁলোকক আমি স্বাগতম জানাইছো। দলৰ নীতি আদৰ্শ মানি ৰাইজৰ হকে কাম কৰি যাব, দলৰ হকে কাম কৰি যাব বুলি আশাবাদী। আৰু আজি মই স্পষ্টকে কৈছো 2026ত ইউডিএফৰ 20 বিধায়ক জিকিব আৰু এই ইউডিএফৰ 15-20 জন বিধায়ক বাদ দি দিছপুৰত গভৰ্ণমেণ্ট পুনৰ বহিব নোৱাৰিব। আমি কোনে মিত্ৰতা কৰে নকৰে সেয়া সুকীয়া কথা। আমি একলা চলো আৰু আমি লিমিটেড সিটত ইলেকশ্যন খেলিম। এই ক্ষেত্ৰত যদি কাৰোবাৰ মিত্ৰতা সম্পৰ্কে ক'বলৈ আছে, এটিএফ দলৰ সভাপতি আছে, তেখেতৰ লগত যোগাযোগ কৰিলে হ'ল। আমাক তেওঁ ইনষ্ট্ৰাকশ্যন দিছে আমাৰ দলৰ হাইকমাণ্ডে যে আমি একলা চলো নীতিত 35টা সমষ্টিত সাংগঠনিক আৰু দলীয় ভেটি মজবুত কৰিব লাগে আৰু আটাইখিনি সমষ্টিত জবৰদস্ত ফাইট সহকাৰে আমি ইলেকশ্যন খেলিব লাগে। কংগ্ৰেছৰ পৰা কোনো বিধায়ক ইউডিএফত যোগদান কৰা কিবা ইতিমধ্যে মাধ্যমত প্ৰকাশ পাইছে? যোগাযোগটো আছে। এতিয়া এক নহয় কেইবাজনো বিধায়কে কংগ্ৰেছৰ পৰা ইউডিএফ দলৰ সৈতে যোগাযোগ কৰে আৰু এইটো স্বাভাৱিক। তেওঁলোকে আহিলে আমি ল'ম এটা নিৰ্দিষ্ট সময়ৰ মাজত। টিকট দিয়া নিদিয়া দলৰ হাইকমাণ্ডৰ কথা। এই বিশ্বাসঘাতকতাৰ দল আপোনালোকে যাব যিসকল অঞ্চলত উচ্ছেদ কৰিছে সেই সকল মানুহৰ অৱস্থা কেনেকুৱা হৈছে। আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকৰ প্ৰজন্মৰ কাৰণে কিন্তু আপোনালোকে এইবাৰ সাক্ষী হ'ব লাগিব। সমষ্টিৰ আমচু এবং কংগ্রেসের পৰা যি 1000+ কর্মী সমর্থক আমার দলত যোগদান করেছে তেওঁলোকক আমি স্বাগতম জানাইছো। দলৰ নীতি আদৰ্শ মানি ৰাইজৰ হকে কাম কৰি যাব, দলৰ হকে কাম কৰি যাব বুলি আশাবাদী। আৰু আজি মই স্পষ্টকে কৈছো 2026ত ইউডিএফৰ 20 বিধায়ক জিকিব আৰু এই ইউডিএফৰ 15-20 জন বিধায়ক বাদ দি দিছপুৰত গভৰ্ণমেণ্ট পুনৰ বহিব নোৱাৰিব। আমি কোনে মিত্ৰতা কৰে নকৰে সেয়া সুকীয়া কথা। আমি একলা চলো আৰু আমি লিমিটেড সিটত ইলেকশ্যন খেলিম। এই ক্ষেত্ৰত যদি কাৰোবাৰ মিত্ৰতা সম্পৰ্কে ক'বলৈ আছে, এটিএফ দলৰ সভাপতি আছে, তেখেতৰ লগত যোগাযোগ কৰিলে হ'ল। আমাক তেওঁ ইনষ্ট্ৰাকশ্যন দিছে আমাৰ দলৰ হাইকমাণ্ডে যে আমি একলা চলো নীতিত 35টা সমষ্টিত সাংগঠনিক আৰু দলীয় ভেটি মজবুত কৰিব লাগে আৰু আটাইখিনি সমষ্টিত জবৰদস্ত ফাইট সহকাৰে আমি ইলেকশ্যন খেলিব লাগে। কংগ্ৰেছৰ পৰা কোনো বিধায়ক ইউডিএফত যোগদান কৰা কিবা ইতিমধ্যে মাধ্যমত প্ৰকাশ পাইছে? যোগাযোগটো আছে। এতিয়া এক নহয় কেইবাজনো বিধায়কে কংগ্ৰেছৰ পৰা ইউডিএফ দলৰ সৈতে যোগাযোগ কৰে আৰু এইটো স্বাভাৱিক। তেওঁলোকে আহিলে আমি ল'ম এটা নিৰ্দিষ্ট সময়ৰ মাজত। টিকট দিয়া নিদিয়া দলৰ হাইকমাণ্ডৰ কথা।